বৰপেটাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰীৰ ধৰ্ণা। আয়ুক্ত কাৰ্যালয়ৰ কাম কাজ সম্পূৰ্ণভাৱে স্থবিৰ। পূৰ্বৰ পেঞ্চন নীতি গ্ৰহণ নকৰিলে লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব কৰ্মচাৰীৰ পৰিয়ালে। ৰাজ্যৰ 50 লাখ কৰ্মচাৰীৰ পৰিয়ালে OPSক সমৰ্থন কৰা দলৰ সপক্ষে ভোটদান কৰিব। বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদী ধৰ্ণা। সদৌ অসম NPS কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে চৰকাৰী কৰ্মচাৰীৰ অসহযোগৰ ফলত চৰকাৰী কাৰ্যালয়ৰ কাম কাজ ব্যাহত। মূলতঃ পূৰ্বৰ OPS পেঞ্চন নীতি প্ৰচলনৰ দাবীত ৰাজ্যৰ কৰ্মচাৰীসকলে দীৰ্ঘদিনে চলাই অহা আন্দোলনৰ কাৰ্যসূচী অনুসৰি আজি সমগ্ৰ ৰাজ্যতে কৰ্মচাৰীসকলে দিনজোৰা কৰ্মবিৰতি পালনৰ লগতে ধৰ্ণা কাৰ্যসূচী পালন কৰে। আনকি পূৰ্বৰ OPS পেঞ্চন নীতি গ্ৰহণ নকৰিলে 24ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোটদানৰ সকিয়নি প্ৰকাশনে কৰ্মচাৰীসকলৰ। বিশেষকৈ ভোট ফৰ OPSৰ সমৰ্থনত 24ৰ লোকসভা নিৰ্বাচনত ৰাজ্যৰ 50 লাখ কৰ্মচাৰী পৰিয়ালে বিৰোধীক ভোট প্ৰদান কৰাৰ সংকাপ দিয়ে। কৰ্মচাৰীসকলে আজি OPS প্ৰচলনৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আজি 20 জানুৱাৰী 2024 ইংৰাজী তাৰিখে আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰীৰ বেনাৰত অসমৰ প্ৰায় 70টাৰো অধিক অসম চৰকাৰৰ বিভিন্ন সন্থা সংগঠনৰ সহযোগত আমি অসমৰ বিভিন্ন জিলাই মহকুমা সদৰত আজি আমি মুখ্যমন্ত্ৰীলৈকে স্মাৰকপত্ৰ দিয়া কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ আৰু ইয়াৰ লগে লগে আজি এদিনীয়া কৰ্মবিৰতি আমি পালন কৰি আছোঁ। আমাৰ দাবীটো হ'ল যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা গোটেই ভাৰতবৰ্ষতে যিখন আইন বলবৎ হৈছিলে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি, সেই পেঞ্চন আঁচনিখন আমি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি যিখন আছিল সেই আঁচনিখন পুনৰ প্ৰৱৰ্তনৰ বাবে আমাৰ এইটো মূল দাবী। কাৰণ আমি বাৰ্ধক্য জীৱনত আমাৰ আৰ্থিক সুৰক্ষা একমাত্ৰ আমাৰ এই পুৰণি পেঞ্চন আঁচনিখনেই দিব পাৰিব। ইতিমধ্যে 2012-13 চনমানৰ পৰা যেতিয়া লাহে লাহে মানুহবিলাকে অৱসৰ ল'ব ল'লে তেতিয়া গম পালে যে পুৰণি নতুন পেঞ্চন আঁচনিখনৰ নামত যিবিলাক ভেক ভাওনা বিভিন্ন ৰং চং দেখুওৱা হৈছিল সেইবিলাক সম্পূৰ্ণ ভুৱা আৰু মিছা প্ৰতিশ্ৰুতি আছিল। কাৰণ নতুন পেঞ্চন আঁচনিয়ে মানুহৰ চৰকাৰী চাকৰিয়ালৰ আৰ্থিক জীৱন ভৱিষ্যত জীৱনৰ তেওঁৰ যি অৱসৰকালীন সুৰক্ষা আৰ্থিক সুৰক্ষাটো কেতিয়াও নিশ্চিত নকৰে। কাৰণ ইতিমধ্যে আমি দেখিছোঁ যে যোৱা সিদিনাখন অলপতে এটা নিউজ আহিছিলে বিভিন্ন বাতৰিবিলাকত যে মৰিগাঁৱত এজন শিক্ষক তেখেতে ৰিটায়াৰমেণ্ট কৰাৰ পাছত অৱসৰ কৰাৰ পাছত তেখেতে টেম্পো চলাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু এইটো অকল এজন ক্ষেত্ৰতে নহয়, বিভিন্ন ক্ষেত্ৰত হৈ আছে। মানুহে মাত্ৰ পেঞ্চন পায় 1000 টকা, 2000 টকা, 3000 টকা, 500 টকা, 200 টকা পেঞ্চন, আনকি বহুতে পেঞ্চন নোপোৱা মানুহ এতিয়া বৰ্তমান অসম চৰকাৰৰ কৰ্মচাৰীবিলাকৰ মাজত আছে অৱসৰ লৈ লোৱা। গতিকে আমি দাবী জনাইছোঁ অসম চৰকাৰৰ যোগেদি ভাৰত চৰকাৰলৈ যাতে এই যিখন মাৰাত্মক ব্যাধিস্বৰূপ অসমৰ কৰ্মচাৰী সমাজৰ বাবে এই নতুন পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি, সেই ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিখন বাতিল কৰি পুনৰ পেঞ্চন আঁচনিখন প্ৰৱৰ্তন কৰিব লাগে। আৰু মই এটা আপোনালোকক জ্ঞাতাৰ্থ জনাব বিচাৰিছোঁ যে মন্ত্ৰী বিধায়কসকলে কিন্তু তেওঁলোকে নিজে পেঞ্চন লয় আৰু আমাক কিন্তু তেওঁলোকে পেঞ্চন দিবলৈ অস্বীকাৰ কৰে। আৰু এনেকুৱা এটা কথা আছে যে যিবিলাক মন্ত্ৰী MLA বা বিধায়ক বা সাংসদ হয়, কোনোবাই যদি সাংসদ হয় আৰু তেখেতে যদি পিছত বিধায়ক হৈছে বা কোনোবাই যদি বিধায়ক হৈছে পিছত যদি সাংসদ হৈছে তেওঁ দুটা পেঞ্চন পায়। কিন্তু চৰকাৰৰ বিভিন্ন আঁচনিৰ দোহাই দি চৰকাৰৰ কিছুমান আৰ্থিক মানে এই ফাইনেন্সিয়েল ক্ৰাইচিছৰ কথা দেখুৱাই আমাক তেওঁলোকে পেঞ্চন দিবলৈ অস্বীকাৰ কৰে যে পেঞ্চন দিলে চৰকাৰে দেউলীয়া হৈ যাব। কিন্তু তেওঁলোকে নিজে কিন্তু তেওঁলোকে পেঞ্চনটো লৈ থাকে। আৰু আমাৰ কৰ্মচাৰীসকলক যিজন কৰ্মচাৰীয়ে তেখেতৰ 60 বছৰ বয়সলৈকে 30, 40, 50 বছৰ 40 বছৰ ৰাইজৰ সেৱা কৰি বিভিন্ন চৰকাৰী আঁচনিমুখৰ ফলপ্ৰসূ কৰি জনসাধাৰণৰ মাজত সেৱা আগবঢ়ায় আৰু সেইজন মানুহক তেখেতৰ অৱসৰকালীন কিন্তু আৰ্থিক সুৰক্ষাটো নিশ্চিত নকৰে। এটা কৰ্পৰেট গোষ্ঠীৰ দ্বাৰা পৰিচালিত NPS ব্যৱস্থাৰ প্ৰতি আমল ল'বলৈ বাধ্য কৰাইছে। দেখা গৈছে যে আপোনালোকে বিভিন্ন সময়ত আন্দোলন কৰি আছে কিন্তু চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই। পৰৱৰ্তী সময়ত আপোনালোকে কেনেকুৱা কাৰ্যসূচী পৰৱৰ্তী কাৰ্যসূচী এটা ইতিমধ্যে আমাৰ ঘোষণা কৰিছে, আমি ভোট ফৰ OPS। কাৰণ আমি এটা কথাই জানো যে যিয়ে আমাৰ পুৰণি পেঞ্চন আঁচনিখন সুনিশ্চিত কৰিব, পুৰণি পেঞ্চন আঁচনি OPS, আমি তেওঁলোকে ভোটাধিকাৰ আমাৰ সম্পূৰ্ণ ব্যক্তিগত বস্তু আৰু সংবিধানে দিয়া আমাৰ এটা স্বাধীনতা আৰু সেই স্বাধীনতাটো আমি সেই ক্ষেত্ৰতে ব্যৱহাৰ কৰিম য'ত আমাৰ আৰ্থিক জীৱনৰ অৱসৰকালীন আৰ্থিক জীৱনৰ সুৰক্ষা আমি বিচাৰি পাওঁ। আৰু অসম চৰকাৰৰ এই প্ৰায় 50 লাখ যি চৰকাৰী কৰ্মচাৰীৰ লগত পৰিয়াল জড়িত হৈ আছে, এই 50 লাখ অসমৰ বিষয়া কৰ্মচাৰীসকল তেখেতসকলৰ পৰিয়াল বন্ধু বান্ধৱীয়ে এইবাৰ কিন্তু OPSৰ পক্ষত ভোটদান কৰিব।
বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।